নমস্কাৰ, লাইফষ্টাইলৰ বিস্মিতাৰ নতুন এটি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। আজি একদম ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আচলতে আমাৰ ঘপককৈ এটা প্লেন হৈ গ'ল আৰু আমি যাবলৈ লৈছোঁ এতিয়া গহপুৰলৈ। প্লেনটো আমাৰ কালি হৈছে, একদমেই ভবা নাছিলোঁ, কাৰণ অহা এসপ্তাহ হৈছেহে, এতিয়াই যে যাম সেইটো একেবাৰে ভবা নাছিলোঁ। কিন্তু মাইনা খুৰীহঁত যাবলৈ লৈছে আৰু খুৰীহঁতেও লগ কৰিলে আৰু মাইনাৰটো উৎপাতটো আৰু বহুত বেছি ঘৰখন বুলি ক'লে, সেইকাৰণে আৰু ওলালোঁ আৰু। এতিয়া যোৱাৰ ব্লগটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যোৱাৰ জাৰ্ণিটো। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। মামা মামানো এইফালে আহা, এইফালে আহা, এইফালে আহা, এইফালে আহা, এইফালে আহা, এইফালে আহা। এয়া আমাৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ হৈছে। খুব ৰাতিপুৱাই ওলাইছোঁ, যিহেতুকে ৰাস্তা একদম খালী, বহুত ভাল লাগিছে গৈ। আৰু এয়া প্ৰসাদ বিষ্ণু মন্দিৰৰ, খুৰীহঁতে যিহেতুকে মন্দিৰ দৰ্শন কৰি যাওঁতে সেয়া আপোনালোকে আগৰ ব্লগ এটাতো পাইছিলে। আৰু মই পিছে আমি নগ'লোঁ হাঁহিৰ কাৰণে, মাইনাহঁত চব গ'ল বাৰু। আৰু এয়া আমি গৈ পেলাই ৰিফ্ৰেছ ক'ত সোমালোঁ ব্ৰেকফাষ্ট কৰিবলৈ। আৰু হাঁহি খুৰাৰ লগতে আৰু এজ ইউজুৱেল, কিন্তু তাইৰ আজি অকণমান গাটো বেয়া, অকণমান আমনি কৰি আছে। পিছলৈ ভাল হৈ গ'লে হয় আৰু, ইমান দূৰ যাত্ৰা যিহেতুকে। আৰু অলপমান ফ্ৰেছ হৈ ল'বলৈ ধৰিছোঁ, তাৰপাছত আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিম, আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। নাই তোৰ চাহি নাখাওঁ কিয়? টেষ্টি আছে চাহ। মই হাঁহিক ব্ৰেকফাষ্ট কৰাই ল'বলৈ লৈছোঁ, কিন্তু তাই খাব খোজা নাই, গাটো একেবাৰে বেয়া। মাইনাই প্ৰাৰ্থনা গাই গাই তাইক শুৱাবলৈ চেষ্টা কৰি আছে, তাই নুশুৱেও, অকল কান্দি থাকে। কাপোৰ কানিও খুলি দিলোঁ, গৰম উঠিছে বুলি, নাজানো আৰু তাইৰ কি হৈছে। অঞ্জনী পুত্ৰ পৱন সুত নামা মহাবীৰ সুব্ৰহীৰ সুসিং সুশিশামৰ বায়ু নিষেব্য তনুমাধ্যাৱতি কদম নিরস্ত দৈত্য কুঞ্জরম দরে তরুদরম ভরম ভরে ভক্তমক্ষরম কৃপাকরম সমাকরম মুদাকরম যশস্করম মানস্করম নমস্কৃতং নমস্কুরানি ভাস্বরম অকিঞ্চনারতি। আমি আহি পাই গ'লোহি, কিন্তু হাঁহিৰ গা বহুত বেছি বেয়া, মই দেখাই আছোঁ। आज ये मेरा ब्लॉग है और आज मेरे ब्लॉग में आप वीडियो देख रहे हैं। बाय बाय। हेलो। এইটো আমাৰ ধ্যান, ডাঙৰটো ৰুমন, সৰুটো ৰি। बहुत डाঙৰ ब्लॉग আছে দেখিছে দেখিছে। আৰু এইটো ৰিয়ম। নামাম বাখন। এইখিনিৰ পৰা কি বুজি পালে জনাব। আৰু এয়া আমাৰ উৰুকাৰ বজাৰ আহি পাই গ'ল। একে সুমন নহয়নে, সৰু সুমন আমাৰ সৰুকণে চাইছে ককাই উঠে খুৰীৰ ৰিয়েকশ্যনটো কৰি আছে, মই ভাবাই নাই ন। এই চেহেৰাত মানুহে ভিডিঅ'বিলাক নিদিবি দেই। ধুনীয়া লাগিছে। কোৱা তা গোন্ধটো মই আহিলোঁ ফুৰিবলৈ। আহি পেলাইতো মই অকণমান চবৰে ঘৰতে যাওঁৱেই।
আগৰ ব্লগতো দেখিছে। আৰু এতিয়া আহিলোঁ একদম বৰঘৰলৈ, মানে ডাঙৰ বৰমাহঁতৰ ঘৰলৈ। আৰু ডাঙৰ বৰমাৰ সৰুজনী বোৱাৰী বনাই আছে হেৰি বগা পিঠা। মই দেখাই আছোঁ। কি কৈ আছিলি তই এতিয়া ক? এই পিঠাকেইটা লাষ্টত ভাল হোৱা নাই, কিন্তু শুকাই গৈছে যে পিঠাগুড়িখিনি। ভিডিঅ'টোৰ মাজতে দেখাই দিওঁ, আমাৰ বৌৰ আছে এটা অট'মেটিক কাপোৰ চিলোৱা মেচিন, যিটো কেনেকৈনো হেণ্ডেল কৰে, কেনেকৈ ছেটিংখিনি মিলাই, তাকে মই অকণমান আপোনালোকক তাৰ মাজতে দেখাই দিলোঁ। বনাওঁতে কম্পিউটাৰত বনাই পেলাই পেনড্ৰাইভত বনোৱা হয়। পেনড্ৰাইভত থকা ইয়াতো আছে, মেচিনতো অলপ ডিজাইন আছে, এইটো পেনড্ৰাইভৰ হয়। মানে ইয়াত থকাৰ উপৰি তুমি নিজেও এড কৰিব পাৰা পেনড্ৰাইভেৰে আৰু। সেইখিনি বনাই আনি পেলাই গোটেই দিনটো গা বেয়া হোৱাৰ অন্তত এতিয়া অকণমান ভাল পাইছেগৈ, নিজে অকণমান খেলিছে। আৰু ৰাস্তাততো বহুতবাৰ তাই বমিও কৰিছিলে, ৰখাই যাব লগা হৈছিলে তাইৰ কাৰণে। আৰু এতিয়া অকণমান ভাল পাইছেগৈ। দেখিছিলে নহয় মাইনাই কেনেকৈ তাইক প্ৰাৰ্থনা গাই নিব লগা হৈছিলে। কি মাছ এইটো? হা? আজি হৈ গ'ল উৰুকা, আৰু এয়া উৰুকাৰ প্ৰস্তুতি। আমি যিহেতুকে উৰুকাৰ আগদিনাই পালোঁগৈ, এয়া দ্বিতীয় দিন। মা যাবলৈ লৈছে স্কুল। আজি মাৰ স্কুল আছে, আজিও ছুটি নাই, কাইলৈৰ পৰাহে বন্ধ। আৰু সেয়া আৰু আমি এতিয়া এয়া মচুৱাই মাছ আনিছে, মাছ কটাত ব্যস্ত। আৰু মই মাছ কটা চাই খুব ভাল পাওঁ, তাকে চাই আছিলোঁ। মাইনাও মাক থৈ পেলাই আহি পাইছে। এয়া উৰুকাৰ দিনা আমি বিহু খাবলৈ গৈছিলোঁ পেহীহঁতৰ ঘৰত, আৰু গৈ পেলাই আমাৰ অকণমান জমি গ'ল আৰু। আমাৰ মাইনা টেঙা খোৱাত খুব ভাল। আজিকালিতো মোতকৈও ভাল বুলি ক'ব পাৰি, কাৰণ মই আজিকালি টেঙা খোৱাটো অকণমান কমাই দিছোঁ, মানে খাবলৈ মন নাযায়। ৰ'দত বহি পূৰা মাইনাই টেঙা খাই আছিলে, মোকো আহি লোভ লগালে। বহুত সময় মই খোৱাই নাছিলোঁ, পিছত জোৰ কৰাৰ কাৰণে এটা খালোঁ, কিন্তু নাজানো একদম মুখ চুখ বিকট খাই গৈছে মোৰ, ভালেই লগা নাই খাই পেলাই। এয়া ঘৰৰ বাৰীৰ শাক, বাৰীতে মাৰিম পাক। এয়া দুপৰীয়া সাজৰ প্ৰস্তুতি। আচলতে হাঁহিৰ কাৰণে পালেং বুটলিছিলোঁ মই, হাঁহিৰ খিচিৰি দিবৰ কাৰণে। তাৰপাছত ভাবিলোঁ অকণমান কিবা ভাজি বনাই দিয়া যাওক, চ' বেলেগ শাকো লৈ লৈছোঁ। আৰু খাই বৈ আজৰি হৈ মই হাঁহিৰ নখ কাটিছোঁ। আচলতে এইটো এটা ৰিকুৱেষ্টিং ক্লিপ হয়। মোক কৈ আছিলে হাঁহিৰ নখ মই কেনেকৈ কাটোঁ। মই নেইল কাটাৰেৰে কাটোঁ, তাই একো দিগদাৰি নিদিয়ে বাৰু। দেখিছে নহয় ধুনীয়াকৈ তাই বহি চাই আছে। আচলতে এই নেইল কাটাৰৰ কিটিক কিটিক শব্দটো তাই চাগে এনজয় কৰে নেকি, মোৰ এনেকুৱা ফিল হয়। সেইকাৰণে মানে তাই কেনেকৈ মোৰ কাটিবলৈ দিগদাৰ নহয় বাৰু, আজিলৈকে হোৱাও নাই। মই এনেকৈয়ে তাইক নখ কাটি দি আছোঁ। সৰুতেতো কাটিবলগীয়া হোৱাই নাছিলে, একেবাৰে জন্মতে এনেকৈ ক'ৰবাত ডাঠ কাপোৰত ঘঁহি দিলেই গুচি যায়। আৰু এতিয়া নেইল কাটাৰ ইউজ কৰোঁ। আৰু এয়া ৰাতিৰ প্ৰস্তুতি। ৰান্ধনি মিষ্টাৰ ডাব্লু, এইফালে মাছ। এয়া হৈছে আমাৰ খুৰী, বাকীবিলাক মানুহক বহুত লৈ দিওঁ। পৰিৱেশ চোৱা, পৰিৱেশ চোৱা। কিয় হোৱা নাই? এই আমাৰ গিগি লগত বাবা ককা। তাৰপৰা এইটো জুই ফুৰোৱা পাৰ্টি। এই আমাৰ চাটনি নিৰ্মাণ হৈ আছে দেই এইফালে। এই আমাৰ বৌ আৰু খুৰী লাগি আছে।
আমাৰ খানা ৰান্ধি মেলি হৈ গ'লে পোৱালি পাৰ্টিয়ে খাইছে তাৰপাছত লাহেকৈ আমাৰ বয়োজ্যেষ্ঠসকলে খাব তাৰপাছত আমি খাম মিলিকিয়ে দিছে টেষ্ট পাইছে মানে কি পাইছে তই এয়া আছিলে বিহুৰ দিনাখনৰ ভিডিঅ' মই 3 দিনৰ ভিডিঅ' একেটা ভিডিঅ'তে জইন কৰি দিছোঁ তাৰ কাৰণে চৰি মোৰ অকণমান সময়টো দেৰি হৈ গ'ল আৰু সকলোকে দেৰিকৈ হ'লেও মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা আৰু আজিৰ মোৰ ব্লগটো ইমানেই আছিলে আকৌ আহিম নতুন ব্লগ লৈ অতি সোনকালে বাই বাই